ফাঁসি চাই আমাৰ ভণ্টিক মাৰিলে মোক ফাঁসি গালি কথা পাতি কৈছে গালি এটা কথা পাতি কৈছো কৈছো ক'ত ক'ত কৈ আছে কৈছে মই ডক্টৰ কৈ আছো বোলে কাক আমি বোলে আমি আৰু আজি ৰাতি এনেকৈ টিকি কাটিছে মানে কিবলগীয়া নাই কাজিয়া পেচাল হয় নেকি সিহঁতৰ? কাজিয়া পেচাল সৰু সুৰা কাজিয়া পেচাল হৈয়ে আছে। আজি 5 বছৰ হ'ল বিয়া দিয়া, কাজিয়া পেচাল হৈয়ে থাকে। ছোৱালীজনী ক'ত আছিলে যেতিয়া মাকক মাৰিছিলে? ছোৱালীজনীক বান্ধি থৈ দিছে পালেঙৰ খুচিৰ লগত, বান্ধি থৈ মাকক কাটিলে তুমি। আমি ৰাতিপুৱাহে গম পাইছোঁ, আমি দিনটো গম পোৱা নাই। একো আগত কিবা এটা শুনিছোঁ মানে যি যৌতুকৰ কিবা দাবী কৰে। সেইটোৱে আমি অলপ গম পাইছোঁ, শুনা পাইছোঁ। তাৰপিছত কালি যোৱাকালি তাৰ হস্পিটেল গৈ পেলাই কিবা লোৱাৰ পিছত তাৰ সৰু বাইকটো আহিছিলে গৈ আহোঁতে সি পাইছে, পাই পেলাই কিবা হোটেলত দি পেলাই খোৱা বোৱা কৰাইছে, সি একো গম পোৱা নাই। আজি ৰাতিপুৱা আমি গম পাইছোঁ এনেকৈ ছোৱালীজনী বোলে এনেকৈ মাৰি দিলে। তাৰ গিৰিয়েকে তাক একদম মানে এনেকৈ ঘপিয়াইছে, মানে ঘপিয়াই পেলাই তাৰ ডিঙিটো একদম এনেকৈ দুই অলপ লাগি আছে বাকীখিনি চাই লাগছো। যদি আপোনালোকে যদি দেখে আপোনালোকে মানে সহ্য নহ'বগৈ। এতিয়া কি ক'ম, আমাৰ মোৰে বৰ্দাস্ত হোৱা নাই, মানে তাক এইটো উপযুক্ত শাস্তিটো চাই আছোঁ। আৰু মই কি ক'ম কোৱা মানে ভাষা নাই মোৰ, এতিয়া কথা নোলাই। তাক দেখিছোঁ দেখি পেলাই মানে এইটো মানে কাৰণটো কিবা এটা হৈ গৈছে, মানে কথাবিলাক নাহে আৰু। এতিয়া আপোনালোকে আমাৰ অসম চৰকাৰৰ ওচৰত আমি দাবী কৰিছোঁ যে উচিত তাৰ বিচাৰটো লাগে আমাক। আপুনি আমাৰ হিমন্ত মামা উচিত বিচাৰটো আপুনি কৰি একদম সঠিক বিচাৰটো কৰি দিব, যাতে এনেকৈ পৰৱৰ্তী এনেকৈ নহয়গৈ। আমাৰ ডবকা হোজাই জিলাত প্ৰশাসনকো কৈছোঁ আৰু উপযুক্ত শাস্তিটো আপোনালোকে আমাক দেখাব লাগে। মোৰ এইখিনিতো আপোনালোকে কি শুনা পাইছে? আমি শুনা পাইছোঁ ৰাতিপুৱা আমি শুনা পাইছোঁ এই আমাৰ সৰু ভণ্টিটো সি জব কৰি দিলে, ডিঙিত কাটি পেলাই হত্যা কৰি দিলে। আকৌ ৰাতিপুৱা মানুহ এজনে ফোন কৰিছে বোলে এনেকুৱা তোমাৰ ভণ্টিক মাৰি পেলালে তাৰ জোৱাইটো, আৰু তাৰ জোৱাইৰ নাম হ'ল তাজউদ্দিন। কিবা কি কাৰণে মাৰিছে গম পাইছে নেকি? এইবিলাক আমি নাজানো কিহৰ কাৰণে মাৰিছে, আমি ৰাতিপুৱা গম পালোঁ। কালি সি আহিছে হেৰি ডবকাৰ ডক্টৰৰ ওচৰত, দুইটাই আহিছে, জোৱাইও আহিছে গিৰিয়েকো আহিছে। আহি পেলাই সি তাৰ ঔষধ পাতি বজাৰ তজাৰ কৰি লৈ গ'ল। আমাৰ সৰু ভাইটিটো আছিলে, সিহঁতে কথা পাতিছে, হোটেলত বহি পেলাই খালে। খাই পেলাই ৰাতি সিহঁতৰ কি হ'ল আমিতো নাজানো, আমাৰ ঘৰ ওচৰত নহয়। আৰু এতিয়া বৰ্তমান সি থানাত আছে। সি কাটি পেলাই ওচৰত বহি আছিল, প্ৰশাসনে গৈ পেলাই তাক উঠাই আনিছে, লাষ্টটো উঠাই আনিছে, তাকো উঠাই আনিছে। আনাৰ পিছত তাৰ আমি এতিয়া ফাঁচি চাই উচিত বিচাৰ চাই। ল'ৰা ছোৱালী আছে নেকি? ল'ৰা ছোৱালী এজন আছে, ছোৱালী এজন আছে। ছোৱালীজনীৰ বয়স হ'ল 6 বছৰ, আৰু ছোৱালীজনীৰ হাত ভৰি বান্ধি পেলাই মাক কাটিলে।